নমস্কাৰ। কটন সন্মিলনৰ আজিৰ এই অনুষ্ঠানৰ সঞ্চালক মহোদয়, মঞ্চত উপবিষ্ট অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰী ছাৰ, ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ আকাশনীল শৰ্মা ডাঙৰীয়া, প্ৰেক্ষাগৃহত উপস্থিত কটন বিশ্ববিদ্যালয়ৰ আন আন অধ্যাপকসকল আৰু মোৰ অতিকৈ প্ৰিয় কটনিয়ান, আজি অনুষ্ঠানটোত উপস্থিত থকা এই গোটেই প্ৰেক্ষাগৃহত উপস্থিত থকা লোকসকলৰ ভিতৰত আটাইতকৈ বেছি সৌভাগ্যৱান আৰু আটাইতকৈ বেছি নাৰ্ভাছ ব্যক্তি যদি কোনোবা আছে সেইজন মই। আটাইতকৈ সৌভাগ্যৱান বুলি এইটো কাৰণেই কৈছোঁ কাৰণ এইখন বিশ্ববিদ্যালয়ত 2018 বৰ্ষৰ পৰা 2021 বৰ্ষলৈ মই পঢ়া শুনা কৰিছিলোঁ। আপোনালোকৰ দৰে এই কলাগুৰু বিশ্ববিদ্যালয় বা প্ৰেক্ষাগৃহত বহিছিলোঁ, আপোনালোকৰ দৰে এনেকুৱা অনুষ্ঠানসমূহ চাইছিলোঁ আৰু আজি প্ৰায় 3 বছৰ পাছত এনেকুৱা এটা অনুষ্ঠানত মই মঞ্চত থিয় দি থাকিব পৰাটো মোৰ কাৰণে আটাইতকৈ বেছি সৌভাগ্যৱান কথা। একেটা সময়ত এই মুহূৰ্তটো মোৰ কাৰণে বেছি নাৰ্ভাছ হৈছে কাৰণ মঞ্চত উপস্থিত আছে অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাৰ। যিটো বৰ্ষত মই APSC পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ সেইটো বৰ্ষত তেখেতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষতা কৰিছিল। গতিকে তেখেতৰ লগত একেখন মঞ্চ শ্বেয়াৰ কৰিব পৰাটো মোৰ কাৰণে খুব বেছি নাৰ্ভাছজনক হৈছে। গতিকে ছাৰলৈ মোৰ অনুৰোধ, ছাৰ মই কোৱা কিবা কথা যদি ভুল হয় আপুনি শুধৰাই দিব, কাৰণ মই নিবিচাৰোঁ এছপিৰেণ্টসকললৈ কিবা ভুল মেছেজ যোৱাটো। যিহেতু চিভিল ছাৰ্ভিচৰ ওপৰত এই অনুষ্ঠানটো পতা হৈছে, কটনত 5000 ছাত্ৰ ছাত্ৰী আছে, তাৰ পৰা প্ৰায় 100-150 ছাত্ৰ ছাত্ৰী বহি আছে। গতিকে মই ধাৰণা কৰি লৈছোঁ যে আপোনালোকে অনাগত সময়ত লাগিলে এবছৰ পাছত হওক 2 বছৰ পাছত হওক চিভিল ছাৰ্ভিচৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি সম্পৰ্কে এনে কিছুমান কথা ক'ম যিসমূহ এছপিৰেণ্টৰ ভাৱধাৰাৰ পৰা ক'ম। কাৰণ ডিচেম্বৰ 5 তাৰিখে আমাৰ APSC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। তাৰ আগলৈকে মই এগৰাকী এছপিৰেণ্টেই আছিলোঁ। বৰ্তমান মই এগৰাকী অফিচাৰ নহয়, কাৰণ আমাৰ নামৰ পাছফালে OT বুলি লগাই দিয়া হয়, তাৰমানে অফিচাৰ ট্ৰেইনিং। যিহেতু আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত মোৰ ট্ৰেইনিং চলি আছে, গতিকে মই নিজকে এগৰাকী অফিচাৰ ট্ৰেইনিং বুলি ভাবোঁ আৰু এগৰাকী এছপিৰেণ্ট হিচাপে আপোনালোকৰ লগত কথা পাতিবলৈ ভাল পাম। যিহেতু মোৰ চিভিল ছাৰ্ভিচৰ গোটেই জাৰ্ণিটো আৰম্ভ হৈছিলে কটন বিশ্ববিদ্যালয়ৰ পৰা। কটন বিশ্ববিদ্যালয়ত 2018 বৰ্ষত ৰসায়ন বিজ্ঞান বিভাগত মই নামভৰ্তি কৰিছিলোঁ। ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ 3 নম্বৰ কোঠাত মই আছিলোঁ। তেতিয়ালৈকে মোৰ সপোন আছিল এগৰাকী কেমিষ্ট হোৱাৰ, কাৰণ কেমিষ্ট্ৰি বিভাগত নামভৰ্তি কৰিছিলোঁ। কেমিষ্ট্ৰিত বহুত বেছি নম্বৰ পাই আহিছিলোঁ হায়াৰ ছেকেণ্ডেৰীত। কিন্তু কটনলৈ আহি মোৰ সেই গোটেই প্ৰেক্ষাপটটো সলনি হৈ গৈছিল। কটনলৈ যেতিয়া মই আহিছিলোঁ, মোৰ ৰুমমেটসকলক মই দেখা পাইছিলোঁ তেওঁলোকে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি চলাই আছে। তাৰ আগলৈকে মই গমেই পোৱা নাছিলোঁ APSC কি হয়, UPSC কি হয়। ভাবিছিলোঁ ছায়েন্সৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব নোৱাৰিলোঁ, ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ, এতিয়া যদি কিবা হ'ব লগা ৰাস্তা আছে হয় চাইণ্টিষ্ট হ'ব লাগিব, নহয় প্ৰফেচাৰ হ'ব লাগিব। কিন্তু কটনলৈ অহাৰ লগে লগে সেই দৃষ্টিভংগীটো সলনি হৈ গ'ল আৰু সেই দৃষ্টিভংগীটো সলনি হোৱাৰ পাছতেই আচলতে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। আপোনালোকৰ মাজৰে হয়তো বহুতে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি চলাই আছে, বহুতে হয়তো প্ৰস্তুতি অনাগত সময়ত আৰম্ভ কৰিব। আপোনালোক সকলোৰে কাৰণে মই 3Dৰ এটা প্ৰিন্সিপল ক'ব বিচাৰিছোঁ, যিটো মই নিজেই নিজৰ জীৱনত প্ৰয়োগ কৰিছিলোঁ। 3D প্ৰিন্সিপল বুলি কোৱাৰ লগে লগে প্ৰথম প্ৰিন্সিপলটোৱে হ'ল ডিচিশ্যন। জীৱনৰ এনেকুৱা এটা সময় আহে যেতিয়া আমি কেৰিয়াৰ সম্পৰ্কে এটা ডিচিশ্যন ল'ব লগা হয়। এতিয়া আপোনালোকে ভাবিব পাৰে কেৰিয়াৰ সম্পৰ্কে ডিচিশ্যনটো আমি সৰুৰে পৰাই লৈ আহিছোঁ। ক্লাছ 5ত পঢ়ি থাকোঁতে পুলিচ হ'ম বুলি কৈছিলোঁ, মেট্ৰিক দি পেলাই পাইলট হ'ম বুলি কৈছিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডক্টৰ হ'ম বুলি কৈছিলোঁ। কিন্তু মই যেতিয়া কেৰিয়াৰ ডিচিশ্যনৰ কথা কৈছোঁ, মই কনচিয়াছ কেৰিয়াৰ ডিচিশ্যনৰ কথা কৈছোঁ, যিটো আপোনালোকে বৰ্তমান সময়ত ল'ব। কাৰণ ভগৱানে আমাক সপোনত আহি কৈ নিদিয়ে ৰূপু তোৰ ভাগ্য চিভিল ছাৰ্ভিচ লিখা আছে, তই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি আৰম্ভ কৰ। আমি নিজে সেইটো বস্তু বুজি পাব লাগিব যে আমাৰ অৰিয়েণ্টেশ্যনটো কোনফালে, আমি কেনেকুৱা কাম কৰি জীৱনত ভাল পাম, আমি কেনেকুৱা বিষয়বস্তু পঢ়া শুনা কৰিলে পাৰ্টিকুলাৰ এটা এক্সামিনেশ্যনত পাছ কৰাৰ সম্ভাৱনা আছে। গতিকে the first D is decision, the second D is direction. প্ৰত্যেক বছৰে চিভিল ছাৰ্ভিচৰ পৰীক্ষাৰ কাৰণে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলায়। আপোনালোকে যদি UPSCৰ ষ্টেটিষ্টিক্স চাই প্ৰত্যেক বছৰে 10 লাখ মান ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰে, 6-7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়, শেষত উত্তীৰ্ণ হয় কেৱল মাত্ৰ 800 পৰা 1000 ছাত্ৰ ছাত্ৰী। APSC প্ৰেক্ষাপট যদি ক'বলৈ যাওঁ প্ৰত্যেক বছৰে 70 পৰা 80 হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, চিট থাকে 230 পৰা 250টা, তাৰ ভিতৰতো ACSৰ চিট থাকে 30 পৰা 40টা।
গতিকে ইমান এটা টাফ জাৰ্ণিত যদি আপোনালোকে এণ্টাৰ কৰি অভিমন্যু নহয় যদি সেই চাৰ্কুলটোৰ পৰা ওলাই আহিব বিচাৰিছে, তেন্তে আপোনালোকৰ প্ৰস্তুতিটোক এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন লাগিব। আৰু এই ডাইৰেকশ্যনটো আপোনালোকক কোনে দিব? এগৰাকী প্ৰপাৰ মেণ্টৰেও দিব পাৰে, আপোনালোকৰ বন্ধুবৰ্গেও দিব পাৰে, আপোনালোকৰ শিক্ষাগুৰুও দিব পাৰে। মই গোটেই পইণ্টটোলৈ ঘূৰি আহিম, যিহেতু মই বন্ধুবৰ্গৰ কথা কৈছোঁ, কিন্তু তাৰ পূৰ্বে মই তৃতীয়টো ডিৰ কথা ক'ব বিচাৰোঁ। তৃতীয়টো ডি হৈছে ডেডিকেশ্যন। আপোনালোকে ডিচিশ্যন ল'লে, আপোনালোকে ডাইৰেকশ্যন এটা পালে, তাৰ পাছতো যদি আপোনালোকে ডেডিকেটেডলি প্ৰিপেয়াৰ নকৰে, তেন্তে এই গোটেই পৰীক্ষাৰ চাইকেলটোত ফেইল কৰাৰ চান্সেই বেছি। যেহেতু কেইদিনমান পূৰ্বে UPSC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, আপোনালোকে প্ৰথম স্থান লাভ কৰা শক্তিদেৱ নিৰ্মলৰ কথা নিশ্চয় শুনা পাইছে। 5 নম্বৰটো এটেম্পটত তেখেতে UPSC ক্লিয়াৰ কৰিছে। প্ৰথম 3টা এটেম্পটত প্ৰিলিমছ ফেইল কৰিছে, নেক্সট এটেম্পটত ইণ্টাৰভিউ ফেইল কৰিছে, 5th এটেম্পটত তেখেতে UPSC প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ কাৰণে ডেফিনেটলি তেখেতৰ ডেডিকেশ্যনক আমি প্ৰশংসা কৰিবই লাগিব। গতিকে যেতিয়া আপোনাৰ ডিচিশ্যন ঠিক থাকিব, যেতিয়া আপোনাৰ ডাইৰেকশ্যন ঠিক থাকিব, যেতিয়া আপোনাৰ ডেডিকেশ্যন ঠিক থাকিব, তেতিয়া আপোনালোকে গোটেই প্ৰিপেৰেশ্যন জাৰ্ণিটোত এগৰাকী ভাল এছপিৰেণ্ট হ'ব পাৰিব। এতিয়াও অফিচাৰ হোৱাই নাই, কাৰণ পৰীক্ষাটো পাছ কৰিব লাগিব। যে মই ছেকেণ্ড পইণ্টত কৈছিলোঁ ডাইৰেকশ্যনৰ কথা, ডাইৰেকশ্যন আমাক কোনে দিব? শিক্ষকে দিব পাৰে, ডাইৰেকশ্যন আমাক বন্ধুবৰ্গই দিব পাৰে, ডাইৰেকশ্যন আমাক মেণ্টৰে দিব পাৰে। আমাৰ মাজৰে বহুতে ভাবি লওঁ যে চিভিল চাৰ্ভিচৰ প্ৰস্তুতি জাৰ্ণিটো খুব এটা বেছি আইচলেশ্যন। বহুতে ভাবে যে ৰুমৰ ভিতৰত থাকি পঢ়া শুনা কৰিব লাগিব, মায়ে দৰ্জাৰ তলেদি ভাত সোমোৱাই দিব, খাম আৰু প্ৰিপেৰেশ্যন কৰিম। কিন্তু চিভিল চাৰ্ভিচৰ জাৰ্ণিটো তেনেকুৱা ডেফিনেটলি নহয়। মই ব্যক্তিগত জীৱনৰ এটা এনেক্ডট শ্বেয়াৰ কৰিবলৈ ভাল পাম। কটনত যেতিয়া মই পঢ়া শুনা কৰি আছিলোঁ, মোৰ এটা ক্ল'জ চাইকেল অফ ফ্ৰেণ্ডছ আছিলে। দুজন আছিলে, এজন আছিলে গৌৰৱ দাস বুলি কয়, এজন আছিলে প্ৰিয়মজিৎ নেওগ বুলি কয়। দুয়োগৰাকী পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ ছাত্ৰ আছিলে। এদিন কটনৰ সন্মুখতে ম'ম' খাই আছোঁ, সেইদিনাখনেই আমি ডিচাইড কৰিলোঁ আমি তিনিওটাই APSCৰ কাৰণে পঢ়া শুনা কৰিম। টেলিগ্ৰামত গ্ৰুপ খুলি ল'লোঁ, পঢ়া শুনা আৰম্ভ কৰিলোঁ। আৰু সেই চাইকেলটো যি 2019 চনতে আৰম্ভ হৈছিলে, সেই চাইকেলটো কোনোবাখিনিত আজি মই সফল হৈছে বুলি ভাবোঁ। কাৰণ যোৱাটো বৰ্ষত গৌৰৱ দাস বোলাজনে APSC পাছ কৰিলে, এই বৰ্ষত মই পাছ কৰিলোঁ। দুৰ্ভাগ্যবশতঃ প্ৰিয়মজিৎ নেওগ বোলাজনে দুবাৰকৈ ইণ্টাৰভিউ দিব আজি পাছ কৰিব পৰা নাই, কিন্তু আমাৰ দৃঢ় বিশ্বাস তেখেতেও এই পৰীক্ষাটো পাছ কৰিব। মই বাৰে বাৰে আমাৰ সেই ফ্ৰেণ্ড চাৰ্কুলটোৰ কথা যিমান কলেজ গৈছোঁ, যিমান মই বক্তৃতা দিছোঁ, সকলোতে এইটো কাৰণে কওঁ যে আমাৰ সফলতাত সেই বন্ধুত্ব, সেই চাৰ্কুলটোৰ বহুত বেছি ইম্পৰ্টেঞ্চ থাকে। এটা আইচলেশ্যনিষ্ট এপ্ৰ'চ লৈ আপুনি এগৰাকী ভাল প্ৰফেচাৰ হ'ব পাৰিব পাৰে, এজন ভাল ইঞ্জিনিয়াৰ হ'ব পাৰিব পাৰে, কিন্তু চিভিল চাৰ্ভিচৰ জাৰ্ণিটোত এগৰাকী ভাল ফ্ৰেণ্ডৰ বহুত বেছি গুৰুত্ব আছে। কাৰণ গোটেই চিভিল চাৰ্ভিচৰ জাৰ্ণিটো যদি মই এগৰাকী এক্সপিৰিয়েণ্টৰ দৃষ্টিভংগীৰ পৰা ক'বলৈ যাওঁ, এইটো এটা বহুত ডিপ্ৰেছিং জাৰ্ণি। এই গোটেই জাৰ্ণিটোত ডিপ্ৰেশ্যন আছে, গোটেই জাৰ্ণিটোত এংজাইটি আছে, গোটেই জাৰ্ণিটোত ফেইলিয়ৰ আছে। আৰু ফেইলিয়ৰৰ কথা মই যেতিয়াই কওঁ, তেতিয়া মই আপোনালোকক আৰু এটা কথা ক'বলৈ ভাল পাম। আমাক স্কুলত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ, আমাক কলেজত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ, আমাক বিশ্ববিদ্যালয়ত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ। মেট্ৰিকত 90% পাই আহিছোঁ, হায়াৰ ছেকেণ্ডেৰী 90% পাই আহিছোঁ, ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ পাইছোঁ। তাৰ পাছত যেতিয়া ছাত্ৰ এজন গৈ পেলাই প্ৰথমটো এটেম্পটতে UPSC আৰু APSCত ফেইল কৰে, ডিপ্ৰেশ্যন নহয় কি হ'ব আপোনালোকে নিজে এবাৰ ভাবি চাওক। গতিকে গোটেই জাৰ্ণিটো মই ভাবোঁ চিভিল চাৰ্ভিচৰ জাৰ্ণিটোত এণ্টাৰ কৰাৰ আগতেই আপোনালোকে ইউ হেভ টু লাৰ্ণ হাউ টু এমব্ৰেছ ফেইলিয়ৰ। ফেইলিয়ৰৰ কথা মই যেতিয়া কওঁ, মই নিজৰ গোটেই জাৰ্ণিটোৰ কথা মই আকৌ এবাৰ উদাহৰণ দিবলৈ ভাল পাম। কটন বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত মই SSC CGLৰ এটা এটেম্প দিছিলোঁ, 3 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ। UPSCৰ চেণ্ট্ৰেল ডিফেন্স চাৰ্ভিচৰ এক্সামিনেশ্যন দিছিলোঁ, 5 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ। দিল্লী বিশ্ববিদ্যালয়ত যেতিয়া পঢ়িবলৈ গ'লোঁ, তেতিয়া ইণ্টেলিজেন্স ব্যুৰোৰ ACIৰ এটা পৰীক্ষা হয়, 7 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ। UPSCৰ ফাৰ্ষ্ট এটেম্পটত প্ৰিলিমছ ফেইল কৰিছিলোঁ, UPSCৰ ছেকেণ্ড এটেম্পটত মেইনছ ফেইল কৰিছিলোঁ। কিন্তু ইমানৰ পাছতো বিকজ আই লাৰ্ণ হাউ টু এমব্ৰেছ ফেইলিয়ৰ, প্ৰথমটো এটেম্পটতে মই UPSC পাছ কৰিবলৈ সক্ষম হ'লোঁ। মই যদি ফেইলিয়ৰক এমব্ৰেছ কৰিব নোৱাৰা হ'লে, ইমানখিনি ফেইলিয়ৰৰ পাছত কিজানি মোৰ পৰীক্ষাত বহাৰ সেই মানসিকতাটোৱেই নোহোৱা হৈ গ'লহেঁতেন। যিটো কথা আমাক মা দেউতাই নিশিকায়, যিটো কথা আমাক শিক্ষক শিক্ষয়িত্ৰীও নিশিকায়, যিটো কথা আপোনালোকে ইউটিউবত চাৰ্চ কৰি ভিডিঅ' নাপায়, সেইটো কথা আপোনালোকে গোটেই চিভিল চাৰ্ভিচৰ জাৰ্ণিটোত মনত ৰাখিব লাগিব। মই ফেইলিয়ৰৰ কথা ইমান বেছিকৈ কিয় কৈ আছোঁ, কাৰণ UPSC APSC চিলেবাছ গুগল চাৰ্চ কৰিলে পাই যাব, বুক লিষ্ট গুগল চাৰ্চ কৰিলে পাই যাব। কিন্তু এইবোৰ কথা নকয়, এইবোৰ কথা মই এগৰাকী এছপিৰিয়েণ্টৰ দৃষ্টিভংগীৰে সেইকাৰণে ফেল' এছপিৰিয়েণ্ট হিচাপে আপোনালোকক জনাব বিচাৰিছোঁ। তৃতীয়তে আপোনালোকে এটা বস্তু বুজি পাব লাগিব যে আপোনালোকে যি পৰীক্ষা দিবলৈ গৈ আছে, সেই পৰীক্ষাটোৱে আপোনালোকৰ পৰা কি ডিমাণ্ড কৰিছে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ পৰা মই মেছেজ পাইছোঁ যে ছাৰ কি পঢ়িম, ছাৰ কেনেকৈ পঢ়িম, ছাৰ পৰীক্ষা কি খুলিব।
ডেফিনেটলি APSC UPSC একোখন কমিশন হয় তেওঁলোকে আমাক আগৰাতি আহি কোৱেশ্চন পেপাৰ দি নিদিয়ে কিন্তু সেই কমিশন আৰু একোগৰাকী এসপিৰেন্টৰ মাজত দুটা ডাইৰেক্ট সোর্স অফ কমিউনিকেশন আছে যেতিয়া আপোনালোকে দুটা ডাইৰেক্ট সোর্স অফ কমিউনিকেশন বুজি পাব তেতিয়া আপোনালোকৰ প্ৰস্তুতিৰ জাৰ্নিটো খুব বেছি সহায়ক হৈ যাব কোনোবা জানে নেকি কমিশন আৰু ষ্টুডেন্টৰ মাজত ডাইৰেক্ট সোর্স অফ কমিউনিকেশন কি থাকিব পাৰে প্ৰথম ডাইৰেক্ট সোর্স অফ কমিউনিকেশনটো হৈছে অফিচিয়েল সিলেবাস কমিশনে আমাক কৈ দিছে দিস ইজ দা সিলেবাস এই সিলেবাসৰ পৰাই কোৱেশ্চন আহিব সেকেন্ড ডাইৰেক্ট সোর্স অফ কমিউনিকেশনটো হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ APSC ওয়েবসাইটত যাওক UPSC ওয়েবসাইটত যাওক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পাব তাৰ পৰা গম পাব কমিশনে কেনেকুৱা ধৰণৰ কোৱেশ্চন হৈ আছে ডেফিনেটলি 100% ৰেপ্লিকা কোৱেশ্চন নুখুধে বাট ইউ উইল গেট টু নো কেনেকুৱা টাইপৰ পেটাৰ্ন চলি আছে গতিকে এই দুটা পাৰ্টিকুলাৰ সোর্স অফ কমিউনিকেশন যদি আপোনালোকে বুজি পাব মই নাভাবো যে প্ৰস্তুতিত আপোনালোকে আকৌ গুগল সাৰ্চ কৰিব লগা হ'ব যে মই কি পঢ়িব লাগিব আকৌ ইউটিউব সাৰ্চ কৰিব লগা হ'ব মই কি পঢ়িব লাগিব গতিকে গোটেই সিভিল সার্ভিসের জার্নিটোৰ এগৰাকী এসপিৰেন্টৰ দৃষ্টিভংগীৰে যদি ক'বলৈ যাওঁ তেনে এইখিনি কথা যদি আপোনালোকে মনত ৰাখে তেনে ডেফিনেটলি আপোনালোকৰ প্ৰস্তুতি খুব বেছি সহায়ক হ'ব অলপ আগতে মন্ত্ৰী মহোদয়ে এটা কথা কৈছিল লাইব্ৰেৰীৰ ব্যৱহাৰৰ কথা কৈছিল এই কথাটো মই তেওঁ কোৱাৰ কাৰণে মোৰো মনলৈ আহি গ'ল মই ক'বলৈ ভাল পাম যে কটনত মই 3 বছৰ পঢ়িলো তাৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অফ ইকনমিক্সত 2 বছৰ পঢ়িলো গতিকে মই ডিফাৰেন্স কোটেশন কৰিবলৈ মই ভাল পাম কটনত যেতিয়া আমি পঢ়া শুনা কৰিছিলোঁ কটনৰ লাইব্ৰেৰীটো আমি বেসিক্যালি ইউজ কৰিছিলোঁ সেমিষ্টাৰ এক্সামৰ আগৰ সময়খিনি পৰীক্ষাৰ 10 দিনমান আগত লাইব্ৰেৰীলৈ যাওঁ আৰু 10 দিনৰ আগত যদি নগৈ 3 দিনমানৰ আগত গৈছে তেন্তে গোটেই দিনডাল পঢ়িব লগা হয় কাৰণ সেমিষ্টাৰ এক্সাম পাছ কৰিব লাগে বা দিল্লী বিশ্ববিদ্যালয় যোৱাৰ লগে লগে আপোনালোকৰ সেই গোটেই ধাৰণাটো সলনি হৈ যাব দিল্লী বিশ্ববিদ্যালয়ৰ যিটো চেণ্ট্ৰেল লাইব্ৰেৰী দিল্লী স্কুল অফ ইকনমিক্সৰ যিটো ৰতন টাটা লাইব্ৰেৰী তাত আপোনালোকে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা 8টা 9টা 10টা বজালৈকে আপোনালোকে দেখা পাব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে क्या सेमिस्टार एग्जामत पास কৰিবৰ কাৰণে নহয় কোনোবা হয়তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰস্তুতি চলাই আছে কোনোবা UPSC প্ৰস্তুতি চলাই আছে কোনোবা SSC প্ৰস্তুতি চলাই আছে গতিকে যেতিয়া মোক এসপিৰেন্টে সুধে যে সিভিল সাৰ্ভিসৰ প্ৰস্তুতি চলাবৰ কাৰণে দিল্লী যোৱাটো প্ৰয়োজন নেকি দিল্লী যোৱাৰ প্ৰয়োজন নাথাকিব যেতিয়া আমি সেই গোটেই এনভাইৰনমেন্টটো কটনতে গঢ় দিবলৈ সক্ষম হ'ম দিল্লী যোৱাৰ প্ৰয়োজন নাথাকিব যেতিয়া আমি সেই গোটেই এনভাইৰনমেন্টটো গুৱাহাটীত গঢ় দিবলৈ সক্ষম হ'ম আৰু সেই এনভাইৰনমেন্টটো গঢ় কোনেও আমাক দি নিদিয়ে আমি নিজে সেই এনভাইৰনমেন্টটো গঢ় দি ল'ব লাগিব আৰু গোটেই সিভিল সাৰ্ভিসৰ জাৰ্নিটোক এগৰাকী এসপিৰেন্টৰ দৃষ্টিভংগীৰে মই যিখিনি কথা ক'লো ডেফিনেটলি আমাৰ আকাশন ডাঙৰীয়া আছে তেখেতে UPSC সিভিল সাৰ্ভিস এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে আমাৰ মাজত ভাৰতভূষণ দেৱচৌধুৰী ছাৰ আছে তেখেতে এটা সুদীৰ্ঘ সময় অসমৰ ৰাজ্যক সেৱা কৰিছে তেওঁলোকে ডেফিনেটলি নিজৰ ইনপুট দিব কিন্তু শেষত মই এটাই কথা ক'ব বিচাৰিম উইল দেয়াৰ বি চেলেঞ্জেছ ইয়েছ দেয়াৰ উইল বি উইল দেয়াৰ বি এংজাইটি ইয়েছ দেয়াৰ উইল বি উইল দেয়াৰ বি ডিপ্ৰেশ্যন ইয়েছ দেয়াৰ উইল বি Will there be failure? Yes, there will be. But will there be success? Yes, there will be. Thank you.